10 এপ্ৰিলত অৰুণোদয় আঁচনিৰ ধন বন্ধ হ'ব নেকি? যিহেতুকে ইতিমধ্যে অসমত পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'ল। আমি সকলোৱে জানো দেশত বা ৰাজ্যত কোনো নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'লে কোৰ্ট অফ কণ্ডাক্ট লাগে বুলি আমি কওঁ আৰু কোৰ্ট অফ কণ্ডাক্ট লাগিলে চৰকাৰে কোনো আঁচনিৰ কাম কৰিব নোৱাৰে। সকলো আঁচনিৰ কামবোৰ বন্ধ কৰি দিয়ে। অসমত পঞ্চায়ত নিৰ্বাচন যোৱা 2 এপ্ৰিল তাৰিখে ঘোষণা হ'ল। 2 আৰু 7 মে তাৰিখত দুটা পৰ্যায়ত এই নিৰ্বাচন অসমত অনুষ্ঠিত হ'ব। আমি সকলোৱে জানো অৰুণোদয় আঁচনিৰ ধন মহিলাসকলক আৰ্থিকভাৱে সক্ষম কৰি তুলিবলৈ দিয়া হয়। বৰ্তমান অৰুণোদয় আঁচনিৰ ধন পাই থকা মহিলাসকলৰ কোনো মহিলাই কিবা কাৰণত বঞ্চিত হ'লে বহুত অসুবিধাৰ সন্মুখীন হয়। গতিকে এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে মহিলাসকলে প্ৰত্যেক মাহৰ 10 তাৰিখে পাই থকা অৰুণোদয় আঁচনিৰ ধন 1250 টকা এইবাৰো পূৰ্বৰ দৰে 10 এপ্ৰিল তাৰিখে পাব বুলি জানিব পাৰিছোঁ। গতিকে যদি কোনো মহিলাৰ বেংকৰ সমস্যা থাকে তেন্তে 10 এপ্ৰিলৰ আগতে ঠিক কৰিব লাগিব, অন্যথা অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব। আজিৰ নতুন আপডেট ইমানেই। যদি আজি এই চেনেলত প্ৰথম আহিছে তেনেহ'লে নতুন আগলৈ আপডেটবোৰ পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই খবৰটো সকলোৱে পায়।